বৈদিক মহাসভাৰ অধিৱেশন বোকাখাতৰ আমটেঙা বালিজান নতুন গাঁও নামঘৰ বানেশ্বৰ মহন্তৰ সমন্বয় ক্ষেত্ৰত 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্থদশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি যুদ্ধকালীন ব্যৱস্থাৰে চলিছে। তুৰণ পেণ্ডেলৰ কাম, খোৱাপানী, অনাময় ব্যৱস্থা, স্মৃতিগ্ৰন্থ, আলোচনা চক্ৰ, মুকলি সভা, দিহানাম, সম্বৰ্ধনা অনুষ্ঠানো আদি হ'ব। অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিধায়ক, সাংসদ, সত্ৰাধিকাৰ আদিও উপস্থিত থাকিব। উদযাপন সমিতিৰ মুখ্য সম্পাদক অভিজিত ৰাজখোৱাই ৰাইজৰ সহযোগিতা উপস্থিতি কামনা কৰিছে। চতুর্দশ দ্বিবাৰ্ষিক অধিৱেশনখিনি আমি বোকাখাতত অনুষ্ঠিত কৰিবলৈ লৈ ইতিমধ্যে আমি সকলো পৰ্যায়ৰ কম কাৰ্যমানে আগবঢ়াই নিয়া হৈছে আৰু 2টা দিনৰ পিছতে আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু আমি আশা কৰিছোঁ যে যিসকল ভকত বৈষ্ণৱ আছে সকলোৱে এই অনুষ্ঠান ভাগিত অংশগ্ৰহণ কৰক আৰু বিভিন্ন জিলা সমিতিৰ পৰা প্ৰতিনিধিসকল আহিব। সেই প্ৰতিনিধিসকলক যাতে আমি বোকাখাতবাসী ৰাইজে খুব সুন্দৰভাৱে পৰিচালনা কৰি তেখেতসকলক খুব সুন্দৰভাৱে শুশ্ৰূষা কৰি পঠাব পাৰোঁ, এই সংকল্প আমি লৈছোঁ। লগতে এই বোকাখাতত যি চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হ'ব, এই অধিৱেশনৰ পৰাই অসম বৈদিক বৈষ্ণৱ মহাসভাই যি ৰাজ্যিক অনুষ্ঠান ভাগি আছে, এই অনুষ্ঠান ভাগিয়ে যাতে এটা নতুন ৰূপ পায়, এই আশা আমি বুকুত বান্ধি আগবাঢ়িছোঁ আৰু অনাগত দিনত এই অসম বৈদিক বৈষ্ণৱ মহাসভা ৰাজ্যিক সমিতিৰ লগতে সংগঠনটিৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।